জানো কিবা কৰিছে, দুজনী বৌ চাগে শুই আছে, নহ'লেনো বাৰু ফোনটো নুঠালে হয়নে? আৰু ইমান বেল বজাই আছোঁ, দৰ্জাখনটো খুলি দিলে হয়। এয়া হ'ল সবিতা আৰু এইয়া হ'ল সীমা। দুজনী বাই ভনী একেখন ঘৰলৈকে বিয়া হৈ আহিছে যদিও দুজনী জায়েকৰ নিচিনাকৈ নাথাকি বায়েক ভনীয়েকৰ দৰে ইজনীয়ে সিজনীক বহুত মৰম কৰি তেনেদৰে ঘৰখন চলাই নিছে। চব বস্তু লুকাই থলি নে সীমা? অঁ বাইদেউ, চব লুকুৱালোঁ। আৰু আমি যে পৰহি বজাৰৰ পৰা শাৰীকেইখনো আনিছিলোঁ, সেইকেইখনো আলমাৰীত ভৰাই তলা লগাই দিছোঁ। অঁ ঠিক আছে দে, ব'ল এতিয়া দৰ্জাখন খুলি দিওঁ। কিন্তু বাইদেউ, পূজা বহুত চালাক আছে। দেখা নাই, ৰাতিপুৱাৰ পৰা এটা ফোনো কৰা নাই, এতিয়া দৰ্জাৰ মুখৰ পৰা আহি ফোন কৰিছে। সেইবোৰ পিছত চিন্তা কৰিম, ব'ল আগতে দৰ্জাখন খুলি দিওঁ, নহ'লে তাই সন্দেহ কৰিব বুজিছা। ব'লচোন। অঁ ব'লা ব'লা। ভালনে বৌ তোমাৰ? ভালে। তোমাৰ কেনেকুৱা? ঘৰত চব ঠিকে আছে? তুমি ৰাতিপুৱাৰ পৰা এটাও ফোন কৰা নাই আহিবা বুলি, কিয়? এইটো কাৰ বেগ ইমান ডাঙৰ? এইটো মোৰে বেগ বৌ। এইবাৰ এসপ্তাহমান ধোৱাকৈ আহিছোঁ। মই আহিম বুলি ভবাই নাছিলোঁ নহয়, সেইবাবেহে ফোন কৰা নাছিলোঁ। আচলতে মানে মোৰ ননন্দ আহিছে, আজি ল'ৰা ছোৱালীকেইটা গৰম বন্ধৰ ছুটি দিছে যে, সেইবাবে তাই মোকো ক'লে বোলে তুমিও মাৰ ঘৰলৈ গৈ আহাগৈ যোৱা মই থাকোঁতেই। সেইবাবে মই ঘপককৈ গুচি আহিলোঁ, নহ'লেনো গোটেই বছৰটো টাইমে নাপাওঁ আহিবলৈ। সেইবাবে তোমালোকক ফোনো নকৰোঁ, ঘপককৈ ওলাই পেলাই গুচি আহিলোঁ বাপেকে। আৰে নহয় পূজা, মানে বাইদেৱে ক'ব বিচাৰিছে যে আমিও আজি দুজনী বাই ভনী মাৰ ঘৰলৈ যাম, গতিকে তুমি ইয়াত অকলে কেনেকৈ থাকিবা, তাকেহে ক'ব ওলাইছিলে। কিন্তু বৌ, এনেকৈ অকস্মাতে তোমালোক মাৰ ঘৰলৈ যাব ওলালা যে? অকস্মাতে নহয় পূজা, অকস্মাতে তুমিহে আহিছা। তুমি যদি ৰাতিপুৱাই ফোন কৰি আহিবা বুলি ক'লা হয়, তেতিয়াহ'লে তোমাক আমি ক'লোঁ হয় নহয় যাম বুলি। অঁ সেইটো হয়, কিন্তু বৌ তোমালোক প্লিজ এসপ্তাহ পিছত যাবা। তোমালোকতো ঘৰলৈ গৈয়ে থাকা, কিন্তু মইহে আহিব নোৱাৰোঁ। এতিয়া মই সকলোকে কৈ আহিছোঁ ঘৰত আহিম বুলি। বহুতবাৰ জোৰ কৰাৰ পিছতহে শাহু আৰু শহুৰে মোক আহিব দিছে, কিন্তু এতিয়া যদি মই আকৌ ঘৰলৈ ঘূৰি যাওঁ, তেওঁলোকে কি ভাবিব কোৱাচোন? পূজা, তুমি তেওঁলোকক সঁচা কথা কৈ দিবা যে আমি আমাৰ একমাত্ৰ ভতিজাৰ বিয়াত যাম বুলি, আৰু একমাত্ৰ ভতিজাটোৰ বিয়াত আমি কেনেকৈ নোযোৱাকৈ থাকোঁ তুমিয়ে কোৱাচোন? অঁ তেতিয়াহ'লে এটা কাম কৰা বৌ, তোমালোক যোৱা, মই ইয়াতে অকলে থাকিম আৰু ঘৰটোও চোৱা চিতা কৰিম। যেতিয়া তোমালোক আহিবা তেতিয়া মই গুচি যাম। আৰে পূজা, তুমি ইয়াতে অকলে কেনেকৈ থাকিবা? আগতেতো ঘৰটো সৰু আছিলে, এতিয়া ইমান ডাঙৰ ঘৰটোত তুমি অকলে থাকিব নোৱাৰিবা নহয়। আৰে বৌ, কিয় ইমান চিন্তা কৰিছা? মই থাকিব পাৰিম অকলে বুজিছা। তোমালোক যোৱা, মোৰ কথা ইমান চিন্তা কৰিব নালাগে নহয়, আৰু মই ঘৰটো চাফা কৰি ৰাখিম দিয়া, চিন্তা কৰিব নালাগে। দিয়া হ'ব দিয়া। পূজা আহা, এতিয়া ভিতৰলৈ আহাচোন বাৰু, মুখ হাতবিলাক ধুই লোৱা। তেতিয়াৰ পৰা বাহিৰতে ৰখাই থৈছোঁ তোমাক। আহা ভিতৰলৈ আহা এতিয়া। বাইদেউ, এইক অকলে কেনেকৈ আমাৰ ঘৰত থৈ যাম বুলি ভাবিছা তুমি? তই ঠিকেই কৈছ, ইমান দামী দামী বস্তুৰে ঘৰটো সজাই থৈছোঁ, আমি সেইবোৰ এতিয়া লুকাই থৈ যাবও নোৱাৰোঁ। কি কৰোঁ একো ভাবিয়ে পোৱা নাই। অঁ আৰু তাই শহুৰেকৰ ঘৰখন ইমান দুখীয়া, আমাৰ এই বস্তুসোপা তাই চুৰ কৰি নিয়ে যদি। কি কৰোঁ পিছে এতিয়া মই? তই দেখা নাই জানো তাই ইয়াত থাকিবলৈ কিমান জেদ ধৰিছিল? কটা মাৰি ওলাইতো দিব নোৱাৰোঁ ঘৰৰ পৰা। তাই যদি ভায়েকহঁতক কৈ দিয়ে নহয়, এওঁলোকে আমাৰ লগতে কাজিয়া কৰিব আহি, বুজিলি? আৰু ভনীয়েকৰ বিষয়ে এটা শব্দও শুনিব নোখোজে বুলি তই দেখোন জানই। পিছে এটা কাম কৰোঁ নেকি বাইদেউ, ৰীমাক মাতি পঠাওঁ নেকি কেইদিনমান ইয়াত থাকিবলৈ? এইটো মই ভবাই নাছিলোঁ। ঠিকে, তই ৰীমাকে মাতি পঠা। অঁ ৰীমাৰ দেখোন এক্সাম আহি আছে, গতিকে মই ভাবিলোঁ তাইতো বিয়াতো নাযায়, গতিকে ঘৰত থাকি এক্সামৰ প্ৰিপেৰেশ্যনো কৰিব পাৰিব আৰু পূজাকো চাব পাৰিব। ঘৰৰ কামবিলাক পূজাই কৰিব আৰু ৰীমাই পঢ়া শুনা কৰি থাকিব। বৌ তুমি যোৱা পূজাৰ ওচৰত, মই ৰীমাক ফোন এটা কৰোঁ। ঠিক আছে দে, তই কৰচোন ফোনটো, সোনকালে আহিবলৈ কবি তাইক। হ'ব দিয়া, যোৱা তুমি এতিয়া তাইৰ ওচৰত। অঁ পূজা, মাতিছিলি মোক, কচোন কি হ'ল? বাইদেউ এইফালে আছোন পটককৈ। তাই মাতিলেই নহয় আকৌ। পূজা তুমি বহাচোন অলপ, মই আহি আছোঁ। ঠিক আছে দিয়া বৌ, যোৱা।
মই যদি আগতে গম পালোঁ হয় বৌহঁত যাব বুলি, মই দিগদাৰ দিবলৈ নাহিলোৱে হয় ইয়ালৈ। এতিয়াতো মই ঘূৰিও যাব নোৱাৰোঁ ঘৰলৈ। ইফালে মোৰ ননন্দজনীও আহিছে, কি ভাবিব তেওঁলোকে। বাইদেউ, মই ৰীমাক ক'লোঁ আহিবলৈ, তাই 1 ঘণ্টাৰ ভিতৰত আহি পাব। আৰু এটা কথা নহয় বাইদেউ, লেট্ৰিনৰ কাষৰ নলাটো যে সেইটোৰ পৰা ইমান বেয়া গোন্ধ আহি আছে। এতিয়াতো আমি বিয়াতে যাম, আপুনি নলা চাফা কৰা মানুহক মাতিলেনে নাই? অঁ, নাই নহয়, মাতিব নহ'লেই, পাহৰি থাকিলোঁ নহয়। হে হৰি, কোনে চাফা কৰিব এতিয়া নলাটো? ৰীমাইতো গোন্ধ সহ্য কৰিবই নোৱাৰে, তাই ইয়াত নাথাকি গুচি যাব, বুজিলে? এতিয়া কাৰ সৈতে চাফা কৰাব নলাটো বাৰু এইখিনি সময়ত? অঁ, তই ঠিকেই কৈছ, তাই মোক আহিয়ে খং কৰিব। এতিয়া কি কৰোঁ বাৰু? ময়ো এইটো কথা পাহৰিব লাগেনে? বহুত গোন্ধ আহিছে নলাটোৰ পৰা। এতিয়া কোনে চাফা কৰিব বাৰু নলাটো? বাইদেউ, পূজাক নকয় কিয়? এনেও এইবোৰ তাইৰ কৰাৰ অভ্যাস আছে। অঁ, তই ঠিকেই কৈছ, পূজাকেই নলটো চাফা কৰিবলৈ কওঁ বোলে আমি বিয়াত যোৱাৰ বাবে বস্তু বাহানি বান্ধি আছোঁ, হয়নে নহয়? তাই কৰিব, কাৰণ তাই দেখোন শহুৰেকৰ ঘৰত গোবৰ চাফা কৰি থাকে, আৰু এইটো নলাহে। অঁ, তাইক কৈ আহোঁ ৰীমা অহাৰ আগতে নলাটো চাফা কৰিবলৈ। তাই আহি যদিহে গোন্ধ পাই নহয় মোকে খং কৰিব। অঁ, ব'ল কৈ আহোঁ ব'ল তাইকে। অঁ, তুমি মুখ হাত ধুলা, কাপোৰো সলালা, মানে তোমাৰ লগত এটা কাম আছিলে। আমি যিহেতু এসপ্তাহৰ বাবে ঘৰলৈ যাম, ভাবিলোঁ কামটো তুমিয়ে কৰিব পাৰিবা নেকি, তাকেহে সুধিব আহিছিলোঁ। অঁ, কোৱাচোন কি কাম? অঁ, মানে সেই আমাৰ যে বাথৰুমটো আছে, বাথৰুমটোৰ কাষতে এটা নলা গৈছে নহয়, সেইটো চাফা কৰিব লাগিছিল। বহুত গোন্ধ ওলাই আছে, সেইটো ঢাকনিখন খুলি ভালদৰে চাফা কৰিব লাগিব। তুমি কৰি দিবা নেকি? অঁ, হয় নেকি? ঠিক আছে দিয়া বৌ, মই কৰি দিম, মোক দেখাই দিয়া, মই চাফা কৰি দিম ভালদৰে। এনেও মাকৰ ঘৰত কাম কৰিবলৈনো কিহৰ লাজ, মইতো নিজৰ ঘৰত সকলো কামেই কৰোঁ। এইটোতো মোৰ নিজৰে ঘৰ ন, গতিকে কৰি দিম দিয়া, চিন্তা কৰিব নালাগে তুমি। অঁ পূজা, ময়ে বাইদেউক কৈছিলোঁ যে তুমিতো শহুৰৰ ঘৰত গোবৰো চাফা কৰা, গতিকে নলাটোনো চাফা নকৰিবানে? নহয় বৌ, আপুনি ভুল বুজিছে, মই তাত গোবৰ চাফা কৰাৰ বাবে ইয়াত নলা চাফা কৰিব ওলোৱা নাই। মোৰ নিজৰ ঘৰ বুলি মই ভাবোঁ বাবেহে ইয়াত নলাটো চাফা কৰিবলৈ ওলাইছোঁ। বাৰু নলা পিছত চাফা কৰিবা, আগতে ৰুটি ভাজি খাই লোৱা। তুমি ৰুটি ভাজি খাই ভাল পোৱা নহয়? পূজা, হওঁতে মই তোমাৰ ডাঙৰ নবৌ, কিন্তু এনেকুৱা এটা কাম তোমাক কৰিবলৈ দি বৰ লাজ পাইছোঁ জানা। কিন্তু কি কৰিবা, মোৰ যে কঁকালত বহুত বিষ, নহ'লে মই নিজে চাফা কৰিলোঁ হয়। আৰু সৰুও কৰিলে হয়, কিন্তু তাই বোলে এতিয়া মেহেন্দি লগায়। নাই বৌ, মইতো এইখন ঘৰৰ সদস্য, গতিকে ইমান বেয়া লাগিবলগীয়া একো নাই দিয়া। সৰু, তই ফটাফট পূজাক ৰুটি ভাজি দে আৰু মেহেন্দি লগাবলৈ আহ। ব'লা পূজা, ৰুটি ভাজি খাই লোৱা। আপোনালোকে নাখায় নেকি? নাই, আমি নাখাওঁ, ৰুটি ভাজি বনোৱাই নাই নহয়। তুমি খালে বনাই ল'ব লাগিব, মানে আমি বিয়াত যাব লাগিব নহয়, ঘৰত বহুত কাম আছে, একেবাৰে ভাতে খাম। অঁ, তেনেহ'লে ময়ো নাখাওঁ, আপোনালোকৰ লগত একেলগে ভাতে খাম দিয়ক। অঁ, আৰু এটা কথা পূজা, তুমি নলা চাফা কৰি গা পা ধুইহে পাকঘৰত সোমাবা দেই। সৰু, ব'ল মেহেন্দি লগাই লগৈ, নহ'লে তোৰে পিছত দেৰি হ'ব, আহ। সৰু, তই ৰুটি ভাজি কিয় নাখাওঁ বুলি ক'লি? মোৰতো ভোক লাগিছিল ন, আমি এতিয়া কি খাম খ? আৰে বাইদেউ, তুমি একো বুজি নোপোৱা, আমাৰ কাৰণে কল আৰু ব্ৰেড বেটাৰ আছে, ব'লা, তাই আহি নাপাতে আমি ফটাফট খাই লওঁ। অঁ, হয় নেকি? দে পিছে সোনকালে আনগৈ যা, ভোক লাগিছে মোৰ বহুত। আজি মই ভাত পানী একো নবনাওঁ, মেহেন্দি লগাই বহি থাকিম, আৰু তুমি কঁকালৰ বিষ হোৱা বুলি ক'বা, বুজিছা? তেতিয়াহে তাই ভাত বনাব। বৌ, নলাটোৰ ঢাকনিখন কেনেকৈ খুলিব লাগে? এবাৰ আপুনি আহি দেখাই দিয়ক, মই খুলিব পৰা নাই। অঁ, সেইখন অলপ ওপৰৰ ফালে দাঙি খুলিব লাগে, তেতিয়া খোলা যাব। বৌ, তুমি ব'লা না, তাতে মোৰ ওচৰতে থিয় হৈ থাকিবা, তেতিয়া মই বাৰে বাৰে তোমালোকৰ ৰুমলৈ তোমাক মাতিবলৈ আহি থাকিব নালাগে। আৰে নাই দেই, মই তাত যাব নোৱাৰোঁ, বহুত বেয়া গোন্ধ ওলায়, আৰু বাইদেউৰ কঁকালৰ বিষ হৈ আছে। তুমিয়ে যোৱা, একো নাই, যোৱা, ঢাকনিখন অলপ ওপৰৰ ফালে দাঙি দিলে খোলা যাব। দিয়ক তেনেহ'লে, ঠিক আছে। নলা চাফা মই কৰিব লৈছোঁ, আৰু বৌহঁতৰ মোৰ ওচৰত নলাৰ গোন্ধৰ বাবে থিয় হৈ থাকিবও নোৱাৰে। যিহেতু এইখন ঘৰ এতিয়া মোৰ হৈ থকা নাই, বৌহঁতৰ হৈছে, মানা যদি কৰোঁ তেতিয়া মই ঘৰলৈ যাব লাগিব। এতিয়া মই সেইটোও কৰিব নোৱাৰোঁ। মা যেতিয়া আছিল তেতিয়া বৌহঁতে মোক একো কোৱা নাছিল, কিন্তু এতিয়া মায়ে নাই যেতিয়া কি কৰিম? মোৰ ল'ৰা ছোৱালীকেইটাই ঠিকেই কৈছিল, মই আহিবই নালাগিছিল ইয়ালৈ।
কোনোদিন বৌহঁতে মোক মাতি পোৱা নাই আহ বুলি। যি নহওক এতিয়া আহিছোঁ যেতিয়া যি কয় মানিবই লাগিব। বৌ বৌ হৈ গ'ল নলা চাফা কৰা। এতিয়া যিমান বৰষুণ দিলেও পানী আৰু বন্ধ হৈ নাথাকে। আৰে পেহী, তুমি কেতিয়া আহিলা? কি খবৰ তোমাৰ? ইমান দিনৰ মূৰত দেখিছোঁ তোমাক। আৰে ৰীমা, ৰচোন ৰ, অলপ ইফালে আছোন তই। পেহীহঁতক নুচুবি, তাই গা চা ধোৱা নাই। পেহী, তুমি এতিয়ালৈ গা ধোৱাই নাই? নাই অ ৰীমা, মই ৰাতিপুৱাই গা ধুই আহিছোঁ। তহঁতৰ সেই বাথৰুমৰ নলাটো যে আছে সেইটো চাফা কৰি আছিলোঁ, সেইবাবে বৌৱে গা ধোৱাৰ কথা কৈছে। কিন্তু পেহী, তুমি কিয় নলা চাফা কৰিছা? মা, মাহী, তোমালোকে পেহীক কিয় নলা চাফা কৰিব দিছা? ৰীমা, তই একো নজনাকৈ কথা নকবিচোন। মাৰো কঁকালৰ বিষ হৈ আছে আৰু ইফালে মই মেহেন্দি লগাব ওলাইছিলোঁ, সেইবাবেহে পেহীহঁতক কৈছিলোঁ। আৰু আজি আমি মামাহঁতৰ ঘৰলৈ যাম নহয়, সেইবোৰৰ বস্তু পেকিং কৰিবলগীয়া হৈ আছিল, সেইবাবেহে। মিছাতে তই আমাক ইমান খং কৰিছ। ৰীমা, হ'ব দে মাজনী, কিয় ইমান খং কৰিছ? এইখন জানো মোৰো ঘৰ নহয়? তেনেহ'লে নিজৰ ঘৰত কাম কৰিবলৈ কিহৰ লাজ কচোন তই? মাহী, বিয়ালৈতো 7 দিন আছেই, তুমি দেখোন তাতে গৈ মেহেন্দি লগাব পাৰিলা হয়। ৰীমা, বাদ দেচোন এইবোৰ, তই যাচোন মুখ হাতকেইটা ধুই লগৈ, ময়ো পটককৈ গাটো ধুই আহোঁ। কিনো কথাক লৈ লাগি আছা ৰীমা? যা মুখ হাতকেইটা ধুই লগৈ। হ'ব দিয়া মা, কিন্তু তোমালোকৰ এইবোৰ কথা মোৰ মুঠেই ভাল নালাগে। সৰু এটা কথা নহয়, পূজাকেইটা কি দিবি? একতা নিদিলে শহুৰেকৰ ঘৰৰ মানুহে আমাক হাঁহিব, আৰু এওঁলোকৰ কথাটো তই জানই, ভনীয়েকক একো নিদিলোঁ বুলি খং কৰিব আমাকেই। অঁ, তুমি ঠিকেই কৈছা, কিন্তু দিবা কি? যাচোন তই, মোৰ গডৰেজতে কেইটামান শাড়ীৰ পেকেট আছে, সেইকেইটাকে লৈ আহ। আনিলি, চাওঁ খোলচোন পেকেটকেইটা। বাইদেউ, পূজাক অলপ বেছিকৈ মূৰত তুলিছা নেকি তুমি? ইমান দামী দামী শাড়ীকেইখন দিব কি দৰকাৰ হা তাইক? তাই আমাৰ ননন্দহে, এইখন ঘৰৰ ছোৱালী নহয় এতিয়া, বুজিলা? আগতে তই চাই লচোন মই তাইক কি শাড়ী দিবলৈ ওলাইছোঁ। চিনি পাইছ শাড়ী এইখন? বাইদেউ, এইখন শাড়ীটো বহুত দামী হয়। এইখন শাড়ী কি কৰা? ইমান দামী শাড়ীখন দিবা নেকি তাইক? আৰে পাগল, এইখন শাড়ী জুয়ে পুৰিছে, সৰু ফুটা এটা আছে, সেইবাবেহে দিব ওলাইছোঁ। বুৰ্বক, একোটা বুজি নাপায়। এইখন ভালদৰে পেকিং কৰি তাইক দি দিওঁ। তাইনো ক'ত আৰু ইয়াতে খুলি চাব? ঘৰত চাই খুলি পেলাই যদি মোলৈ ফোন কৰে, কম বোলে আমিতো ভাল শাড়ীয়ে দিছিলোঁ, তুমিহে বেয়া কৰিলা চাগে। আৰু এইখন চাচোন, এইখন শাড়ীৰ ডিজাইনটো বহুত পুৰণা হৈছে, আজিকালি এনেকুৱা শাড়ী কোনেও নিপিন্ধে। অঁ, তাইনো এইবিলাক শাড়ী ফেশ্বনৰ কথা কি জানে? কোনখন জুনিয়াত আছে তাই নিজেই নাজানে, খালী পিন্ধিলেই হ'ল। মই ধুনীয়াকৈ পলিথিন লৈ আহোঁ, পেকিং কৰি দিওঁ, তাই ভালেই পাব। এখন তই দিবি আৰু এখন মই দিম, তাই খুব ভাল পাব বুজিছ। হ'ব দে, দুখনকে দুটা কেৰি বেগত ভৰাই ভালকৈ পেকিং কৰি দি দিম। মা, মাহী, কি কৰিছা? মা, মই যেতিয়া আহিছিলোঁ তেতিয়া পেহীয়ে নলা চাফা কৰি আছিল, আৰু এতিয়া গা পা ধুই পাকঘৰত ভাত বনোৱাত লাগিছে। আজি মানে তোমালোকে ভাত পানী নবনোৱা নেকি? আৰে ৰীমা, এইবোৰ কাম তাই নিজে কৰিম বুলি কৈছে অ'। তাই যেতিয়া নিজে কৰিম বুলি ইচ্ছা কৰিছে, কৰক দে, একো নাই। মোৰ কিন্তু এইবোৰ অকণো ভাল লগা নাই দেই মা। পেহীয়ে নিজে কৰিম বুলি ক'লেও তোমালোকেতো মানা কৰিব পাৰিলা হয়। আৰে ৰীমা, কৰক দে, একো নহয়। এইখনতো তাইৰে ঘৰ, আৰু মাকৰ ঘৰৰ কাম কৰিবলৈ পালে ছোৱালীবোৰে ভালহে পায়। আৰু পেহীয়ে নিজৰ ঘৰত গোবৰো চাফা কৰে, কিন্তু ইয়াত সেইবোৰতো কৰিব লগা হোৱা নাই। ৰীমা, সেইবোৰ বাদ দে। মইতো ইয়ালৈ এইবাবে মাতিছোঁ যে তই ঘৰখনত মনে মনে সকলো কামতে পেহীয়েৰক চকু দি থাক যেন। আমি কাইলৈ ৰাতিপুৱাই মামাহঁতৰ ঘৰলৈ যাম। কি? কিন্তু তোমালোক দেখোন আজি আবেলি যোৱা কথা আছিল। আমি এনেই কৈছিলোঁ, পেহীয়েৰে গুচি যায় যদি যাওক বুলিয়ে আমি তেনেকৈ কৈছিলোঁ, কিন্তু এইজনী চা নগ'ল। কি? মাহী, তুমি এইবোৰ কি কৈছা? এইখন পেহী নিজৰ ঘৰ, আৰু পেহী ইমান দিনৰ মূৰত আহিছে। তোমালোকে ভালকৈ আদৰ সাদৰ কৰি পেহীক ৰাখিবা চাৰি, তুমি পেহী যোৱাটোহে বিচাৰিছিলা। তোমালোকে পেহীক খেদিবৰ কাৰণে ইমান ফাঁকি দিছানে? আৰু মা, এইখন শাড়ী কি কৰা? এইখন শাড়ীটো ফটা হয়, কি কৰা তুমি এইখন শাড়ীৰে? এইখন শাড়ীহে তুমি পিন্ধি যাবা নেকি? হেই, মই এইখন শাড়ী কিয় পিন্ধিম? ফটা শাড়ীখন কিয় পিন্ধি যাম কচোন? নাযাওঁ, এইখন পেহীয়েৰক দিম। ইমান দামী শাড়ীখনতো পেলাই দিব নোৱাৰি, গতিকে তাইকে পেক কৰি দি পঠাম, তাইয়ে পিন্ধিব পাৰিব। কি? এইখন দেখোন ফটা শাড়ী, আৰু সেইখন মাহীয়ে লৈ থকাখন দেখোন বহুত পুৰণা শাড়ী, সেইখনো দিবা নেকি পেহীক? অঁ, ইমান দামী শাড়ীকেইখন তাইকে দিম আকৌ, তাইয়ে পিন্ধিব পাৰিব। দেউতাৰে পেহীয়েৰক দুযোৰ কাপোৰ দিবলৈ দিছে, গতিকে এই শাড়ীকেইখনকে দিম। কিহৰ আৰু বেলেগকৈ কাপোৰ দিব লাগে হা? বাহ বাহ, মা আৰু মাহী, তোমালোকক কিন্তু মই মানিছোঁ দেই। ইমান বেয়া মনৰ মানুহ তোমালোক। পেহীলৈ তোমালোকৰ অকণো বেয়া নালাগেনে? দুখীয়া বুলি ভাল কাপোৰ এযোৰ দিবা চাৰি, পুৰণা ফটা শাড়ীখনহে দিব ওলাইছা। মোৰ বহুত বেয়া লাগিছে দেই এইবোৰ দেখি। বাৰু মা আৰু মাহী, তোমালোকে মোক এটা কথা কোৱাচোন,
তোমালোকক মামাই বিয়াৰ কাৰণে ফোন কৰি মাতিছেনে ভালকৈ, নে তোমালোক বিয়াৰ নাম শুনিয়ে যাব ওলাইছা? ৰীমা, তই কি কৈছ? কিমানবাৰ ফোন কৰিছে, তোকো ফোন কৰিবলৈ ওলাইছিল, মইহে মানা কৰিলোঁ তোৰ এক্সাম থকাৰ বাবে। আৰু মামী আৰু তো কৈয়ে আছে বোলে যেতিয়ালৈ আমি দুজনী গৈ নাপাওঁ তেতিয়ালৈকে বোলে হেনো একো কামেই আৰম্ভ নকৰে, সেইকাৰণে আমি এসপ্তাহ আগতে যাব ওলাইছোঁ। অঁ হয় নেকি? পিছে তোমালোকে কইনাক দিবলৈ কি লৈছা? মই আৰু মাৰে দুযোৰ পাটৰ কাপোৰ কিনি থৈছোঁ কইনাক দিবলৈ, তাকে দিম আকৌ। আৰু মামীয়াৰে কৈছে বৌয়ে হেনো আমাক মান ধৰিবলৈ পাটৰ কাপোৰ কিনি থৈছে, আৰু মামাৰে বোলে আমাৰ বাবে সোণৰ আঙুঠি আৰু পাটৰ কাপোৰো কিনি থৈছে, বুজিলি? বা মাহী, তোমালোকে ভাল দিয়া, বিয়াটো পাতিছে মামাৰ ল'ৰাৰহে, কিন্তু মামাই তোমালোকৰ বাবে ইমান বস্তু কিয় কিনিছে কোৱাচোন? মা, তইও এটা মস্ত বুৰ্বক। মামাৰ আমি দুজনীয়ে একমাত্ৰ ভনীয়েক, গতিকে আমাক নিদি কাক দিব ক? ভনীয়েক হিচাপে তাত আমাক বেছি সন্মান দিয়ে আকৌ, আৰু যদি তই যাৱ তেতিয়া তোকো দিব। আৰু শুন ৰীমা, আমাৰ অধিকাৰ আছে সেইখন ঘৰত, আমাক কিয় নিদিব? সকলোতকৈ বেছি বস্তু আমিয়ে পাম সেইখন ঘৰত, বুজিলি? আচ্ছা, বুজিলোঁ। ৰীমা, তই পাহৰিলি নেকি তোৰ তুলনি বিয়াত মামা মামীয়েৰে কিমান বস্তু দিছিলে? আছে মনত আছে, কিয় নাথাকিব। মা, তুমি বাৰু সেইখন ঘৰৰ ছোৱালী হয়, আৰু মাহী তুমিওতো সেইখন ঘৰৰে ছোৱালী, দুজনী ছোৱালী সেইখন ঘৰৰে। কিন্তু মোক এটা কথা কোৱাচোন, পেহী কোন হয় এইখন ঘৰৰ? পেহীৰ এইখন ঘৰৰ লগত বা তোমালোকৰ লগত কি সম্পৰ্ক আছে কোৱাচোন মোক? পেহুতো এইখন ঘৰৰে ছোৱালী হয়, একমাত্ৰ ছোৱালী, আৰু সেই একমাত্ৰ ভনীয়েকজনীক মৰমৰ বৌয়েকহঁতে নলা চাফা কৰিবলৈ দি উপহাৰ হিচাপে কি দিছে? ফটা পুৰণা দুখন শাৰী। বাহ, কি মৰম তোমালোকৰ পেহীলৈ। আৰু মাহী, যোৱা বছৰ যেতিয়া পেহী আহিছিল তেতিয়াও তুমি তোমাৰ দুখন পুৰণা শাৰীকে দি পঠাইছিলা, মোৰ মনত আছে ভালকৈ, বুজিলা? তোমালোকেতো নিজৰ মাকৰ ঘৰৰ পৰা ঠিকছে বস্তু লৈছা, আৰু পেহীওতো এইখন মাকৰ ঘৰ, পেহীওতো মন যায় ইয়াৰ পৰা দি পঠোৱা বস্তু নিজৰ শহুৰেকৰ ঘৰত যায় দেখুৱাবলৈ। পেহী বহুত খৰচ হ'ল, কোনোদিন তোমালোকক একো এটা বস্তু খুজি পোৱা নাই, কিন্তু তোমালোকে এতিয়া আনন্দ মনেৰে যে মামাহঁতৰ ঘৰলৈ যাব ওলাইছা, তাত গৈ যেতিয়া তোমালোকৰ নলা চাফা কৰিবলৈ দিয়ে তেতিয়া তোমালোকৰ কেনেকুৱা লাগিব কোৱা? এবাৰ ভাবি চাইছা পেহীৰ মনত কেনেকুৱা লাগিছে তোমালোকে যেতিয়া পেহীক নলা চাফা কৰিবলৈ কৈছিলা? হয়, পেহীয়ে নিজে কৰিম বুলি কৈছে, তথাপিও তোমালোকে মানা কৰিব লাগিছিলে, বা এনেকুৱা কামৰ কাৰণে পেহীক ক'ব নালাগিছিল। ৰীমা, যোন যেনেকুৱা তাক তেনেকুৱাই বস্তু দিয়া হয়, বুজিলি? তোমাৰ পেহীৰ শহুৰেকৰ ঘৰতনো আছে কি? সেই হিচাপত এই দুখন শাৰীও বহুত দামী, বুজিলি? অঁ ৰীমা, মাহীয়ে ঠিকেই কৈছে, আমাৰ কথাটো বেলেগ, তোৰ পেহীৰৰ হিচাপত এই দুখন শাৰী ঠিকেই আছে, একো বেয়া লাগিবলগীয়া নাই। এই দুখন শাৰী কিন্তু বেয়া, মই মাত্ৰ এবাৰহে পিন্ধিছোঁ, ইমান দামী শাৰীখন মই বেলেগক নিদি পেলাই যে পেহীৰক দিছোঁ, ভালহে লাগিব লাগিছিল, কিন্তু নাই, তোৰ আকৌ বেয়াহে লাগিছে। মা, তুমি চাগে পাহৰিছা যে এইখন শাৰীত এটা ফুটা আছে, তুমি মোক নিজে কৈছিলা, মনত আছেনে তোমাৰ? মা, পেহীৰ ঘৰখন হয় দুখীয়া, সেইবুলি কিন্তু আজিলৈ তোমালোকক একো বস্তুৱে খুজি পোৱা নাই, তেওঁলোক তাত যেনেকৈ আছে সুখত আছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তুমি পেহীক নিজৰ পৰা যোৱা বা পুৰণা বস্তু দিবা। তোমালোকেতো পেহীক দুখীয়া বুলি বেছি বস্তুহে দিব লাগিছিল। আৰু ৰ'বাচোন মা, তোমালোকে যে মোক ইয়ালৈ মাতি পঠাইছা, পেহীটো ইয়াতে আছিলেই, মানে পেহীয়ে কিবা বস্তু চুৰ কৰিব বুলি মোক মাতি পঠাইছা হয়নে? কিন্তু চোৱা না, আজিলৈ জানো আমাৰ কিবা বস্তু হেৰাইছে? সকলোতো ঠিক ঠাকে আছে, মিছাতে পেহীক কিয় সন্দেহ কৰা কোৱাচোন? বেচেৰী পেহীজনী কি বাহানা দেখুৱাই ইয়ালৈ আহিছে মৰমৰ বৌয়েকহঁতৰ ওচৰলৈ, আৰু তোমালোকে কি কৰিছা পেহীৰ লগত? পেহীয়ে যিমান খায় এইখন ঘৰত তাতকৈ 4 গুণ কাম কৰে। আজি যদি আইতা জীয়াই থাকিলেহেঁতেন তেনেহ'লে পেহীক এইবোৰ কৰিব নিদিলেহেঁতেন, হয়নে নহয় কোৱাচোন? আইতাৰ আগত তোমালোকে পেহীৰ লগত এনেকুৱা কৰিব পাৰিলা হয় কোৱা? পেহী মা নাই বাবে তোমালোকে পেহীৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছা। মোৰতো এনেকুৱা লাগিছে যেন মোৰো যেতিয়া মা নোহোৱা হ'ব তেতিয়া মোৰ লগতো এনেকুৱা ব্যৱহাৰেই কৰা হ'ব। মাকৰ ঘৰত চাগে সকলো ছোৱালীকেই এনেকুৱাই কৰে, নহয়নে মা? গতিকে মা, এতিয়াৰ পৰা আৰু পেহীক যদি এইবোৰ কৰা, মই কিন্তু মনে মনে নাথাকোঁ, আৰু পুৰণা কাপোৰবোৰ দুখীয়া খোজনীয়া মানুহবোৰক দি দিবা। যি মান সন্মান তোমালোকে মোক দিয়া, এতিয়াৰ পৰা পেহীকো সেই সন্মানেই দিব লাগিব তোমালোকে, বুজিছা? আৰু নহ'লে কিন্তু মই দেউতাক কৈ দিবলৈ বাধ্য হ'ম। তই ঠিকেই কৈছ ৰীমা, আমি ইমান বছৰৰ পৰা পেহীয়েৰক বহুত বেয়া ব্যৱহাৰ কৰি আহিছিলোঁ। ৰীমা, আগলৈ আমি আৰু কেতিয়াও এনেকুৱা নকৰোঁ। আজি তই সকলোবোৰ কথা কোৱাতহে আমি নিজৰ ভুলটো বুজিব পাৰিছোঁ। ঠিক আছে মা, মোৰো ভাল লাগিল শুনি যে তোমালোক সলনি হ'লা। পেহী, এইফালে আহাচোন। ৰীমা, কিয় মাতিছিলা মোক? পেহী, মাকে সোধা কিয় মাতিছিলে? মোক মায়ে মাতিব কোৱাৰ কাৰণেহে মই মাতিছিলোঁ।
বৌ কিয় মাতিছিলা মোক কোৱাচোন? অঁ মানে কথাটো হ'ল আমি আজিয়ে যাম বুলি কৈছিলোঁ যে আজি নাযাওঁ, কাইলৈহে যাম। দাদাই ফোন কৰিছে আমাক বোলে কাইলৈহে নিব আহিব। তোমাক যে আমি তেতিয়া আজিয়ে যাম বুলি কৈছিলোঁ, সেইকাৰণে ভাবিলে আকৌ তুমি মনে মনে ভাবিও থাকিবা আজিয়ে যাম বুলি। আমি দেখোন কালিহে গ'লোঁ, সেইবাবে বোলো তোমাক মাতি কেনে কথাটো কৈ দিওঁ, সেইটোহে। এতিয়া এই 7 দিন আমি গ'লে পেহী ভতিজী খুব ভালদৰে থাকিবা। এই এক্সাম আছে নহয়, গতিকে তাই পঢ়ে নে নপঢ়ে তুমি অলপ চাবা। আৰু আমি আহি তোমাক লৈ বজাৰলৈ যাম তোমাৰ কাৰণে বহুত বস্তু কিনিবলৈ। হয় সঁচাই? ঠিক আছে বৌ, মোৰতো ভালে লাগি আছে যে মই ইমান দিনৰ মূৰত ৰীমাৰ লগত থাকিব পাৰিম বুলি। পেহী এইকেইদিন আমি ভতিজী আৰু পেহী মিলি পূৰা মস্তি কৰিম দেই। হ'ব দে ৰীমা, তই আৰু মই মিলি ঠিকছে বস্তু বনাই বনাই খাই থাকিম। তোৰ পচন্দৰ বস্তুবিলাক মই বনাই খুৱাম বুজিছ। কিমান দিনৰ মূৰত যে মই তোৰ লগত এনেকৈ থাকিব পাৰিছোঁ, মোৰ মনটো আজিহে বহুত পাতল পাতল লাগিছে বুজিছনে। আৰু শুনচোন পূজা, ৰীমা হেনো বিয়াৰ দিনাহে যাব। তাইৰ যে পৰীক্ষা আহি আছে, গতিকে তুমিও তাইৰ লগতে সেইদিনাই যাবা। ৰীমা তই আৰু পেহীয়েৰে দুয়োজনী একেলগে যাবি বুজিছ। ঠিক আছে বৌ, আমি যাম দিয়া একেলগে। অঁ পূজা আৰু এটা কথা হেৰি কৰিবা, মোৰ গডৰেজতে পাটৰ কাপোৰ কেইযোৰমান আছে, মই বেছিদিন হোৱা নাই লোৱা। তুমি তাৰ পৰাই এযোৰ ধুনীয়াকৈ পাটৰ কাপোৰ পিন্ধি যাবা বুজিলা। হ'ব দিয়া বৌ, মই এনেওতো পাটৰ কাপোৰ অনাই নাছিলোঁ, মইতো গম নাপাওঁ বিয়ালৈ যাব লাগিব বুলি। হ'ব দিয়া, তোমাৰ পৰাই এযোৰ পাটৰ কাপোৰ পিন্ধি যাম। সৰু ব'ল এতিয়া আমি ভাতত লাগোগৈ। পূজাই আজি ৰীমাৰ লগতে খুব কথা পাতক। ইমান দিনৰ মূৰত লগ পাইছে যেতিয়া ইহঁতে বহুত কথা আছে ইহঁতৰ বুজিছ। ব'ল ব'ল আমি পাকঘৰলৈ যাওঁ ব'ল। কিন্তু বৌ মই এনেকৈ বহি বহি খাবলৈ মোৰ ভাল নালাগে বুজিছা। ময়ো যাওঁ নেকি তোমালোকৰ লগতে। আৰু মই দাইলখন বহাই দিছিলোঁৱেই। সেই নালাগে নালাগে, তুমি বহাচোন বাৰু, ৰীমাৰ লগত কথা পাতা। আজিতো এতিয়া আমি একেলগে খাওঁ, আমি বনাওঁ দুজনী বাই ভনী মিলি। কালিৰ পৰাতো তোমাক আৰু লগ নাপামেই, এই এসপ্তাহটো তুমিয়ে বনাব লাগিব। ৰীমাই আৰু ক'ত ভাত পানী বনাব, গতিকে আজি আমি দুজনীয়ে বনাওঁ। তুমি আজি আমাৰ হাতে ভাত এসাঁজ খোৱা আকৌ, ইমান বছৰৰ মূৰত আহিছা। এতিয়া তুমি আৰাম কৰা, ৰীমাৰ লগত কথা পাতা, যিমান ইচ্ছা সিমান কথা পাতা বুজিছা। দিয়া তুমি কথা পাতা, আমি যাওঁগৈ ভাত বনাওঁগৈ যাই। বাইদেউ ব'ল। অঁ ব'ল ব'ল। ৰীমা আজিহে মোৰ মনটো মুকলি মুকলি লাগিছে জানানে। মই আজি বৌহঁতক কিবা বেলেগ দেখিছোঁ। আগতে বৌহঁতৰ মুখত এনেদৰে মই হাঁহি কোনোদিনে দেখা নাছিলোঁ জানো। কি বা হৈ গ'ল হঠাতে মানুহজনী ইমান চেঞ্জ হৈ গ'ল। মোৰ আজি খুব ভাল লাগিছে জানো। আজি মোৰ মাৰ ঘৰত সঁচাকৈ বহুত ভাল লাগিছে। মোৰ মাৰ নিচিনা লাগিছে আজি বৌ দুজনী, বুজি পাইছ। মোৰ আজি অন্তৰখন সঁচাই বহুত বহুত ভাল লাগিছে মোৰ। মই কি ক'ম মানে তোক মই বুজাই ক'ব পৰা নাই অ' ৰীমা। হ'ব দিয়া পেহী, মই তোমাৰ মনৰ কথা সকলো বুজিব পাৰিছোঁ। এয়াতো তোমাৰ বৌ নহয় মা বুলিয়ে ভাবিবা আকৌ বুজিছা। দিয়া ঠিক আছে ব'লা, আমি এতিয়া ঢেৰ কথা পাতিম আজি তুমি আৰু মই একেখন বিচনাতে শুম আৰু বহুত কথা পাতিম ব'লা এতিয়া। ঠিক আছে দে, আমি কথা পাতোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা আকৌ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটাও কৰি যাব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।